দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম ইতিমধ্যে নৱেম্বৰ মাহ চলি আছে আৰু আপোনালোকে জানে যে যিসকল আমাৰ পেনচনাৰ থাকে অক্টোবৰৰ 31 তাৰিখে তেওঁলোকৰ লাইফ সাৰ্টিফিকেট এক্সপায়াৰ্ড হৈ যায় আৰু আমাৰ বহুতো আমাৰ যিসকল ভিউৱাৰ্ছে চাই থাকে তেওঁলোকৰ মাক দেউতাকো পেনচনাৰ হ'ব পাৰে বা কোনোবা পেনচনাৰেও চাই আছে এই ভিডিওটো কি হয় বহুতে এতিয়া বেংকত গৈ লাইফ সাৰ্টিফিকেট দিবলৈ লাইন পাতে কিন্তু বন্ধুসকল আজিকালি সকলো ব্যৱস্থা ডিজিটেল কৰি দিলে যোৱা বছৰৰ পৰা জীৱন প্ৰমাণ এপৰ জৰিয়তে আমি লাইফ সাৰ্টিফিকেট দি আছো গতিকে আপোনালোকলৈ এই ভিডিওটোত লৈ আনিছো আপোনালোকে কেনে ধৰণে লাইফ সাৰ্টিফিকেট আপোনালোকৰ পেনচনাৰ যদি আছে কোনোবা ঘৰত লাইফ সাৰ্টিফিকেট ঘৰৰ পৰাই আপোনালোকে সাবমিট কৰিব পাৰিব আপোনালোকে স্ক্ৰিনত দেখিছে মই এটা লাইফ সাৰ্টিফিকেট ইতিমধ্যে জমা দিছো আৰু অন্য এটা মই পুনৰ লাইফ সাৰ্টিফিকেট এতিয়া আপোনালোকক জমা দি দেখাম জীৱন প্ৰমাণ নামৰ এপটো আপোনালোকে আনি ল'ব আৰু লগতে আপোনালোকে আধাৰ ভেৰিফিকেশনৰ বাবে আধাৰ ফেস আৰডি বুলি আপোনালোকে এপ্লিকেশন এটা গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু আমি স্ক্ৰিনতো দেখাই দিম কোনটো এপ আপোনালোকে হেতু ইনষ্টল কৰি ল'ব আৰু এতিয়া মই অন্য এটা ইয়াত এখন মই দিলো লাইফ সাৰ্টিফিকেট পুনৰ আপোনালোকক দেখাম যদি আপোনালোকৰ দুটা থাকে এটা পুৰাই পিনি আপোনালোকে ডু ইউ ওয়ান্ট টু সাবমিট ডিজিটেল লাইফ সাৰ্টিফিকেট ফৰ পিপিও নাম্বাৰ আদাৰ দেন এবভ যদি দুটা থাকে তেনেহলে এটা পুৰাৰ পিছত ইয়েস কৰিব আৰু বাকি যিমানখিনি থাকে বাকি সকলো কথা একেই হয় প্ৰথমতে আপোনালোকে জীৱন প্ৰমাণ এপটোত নিজৰ নাম আৰু আপোনালোকৰ ডিটেইলছ তাত ফিল আপ কৰি প্ৰথমতে আপোনালোকে এবাৰ ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাৰ পিছত পেনচনাৰ আইডেন্টিফিকেশন বুলি আহিব ইয়াত আপোনালোকে পেনচনাৰ নেম টাইপ কৰিব টাইপ অফ পেনশন আপোনালোকে দিব স্টেট গভৰ্ণমেণ্ট সাৰ্ভিস স্যাংশনিং অথৰিটিও স্টেট গভৰ্ণমেণ্ট অফ আসাম হ'ব তাৰ পিছত আহিলে ডিসবাৰ্সিং ইয়াত আপোনালোকে এজেন্সিটো হ'ব বেংক আৰু কি বেংকৰ পৰা আপোনালোকে পেনশন লয় হেতু সিলেক্ট কৰিব ইয়াত আমি ষ্টেট বেংক অফ ইণ্ডিয়া দিম আৰু ইয়াত আপোনালোকে আপোনালোকৰ পেনশন বহিত থকা যিখন পিপিও বুক আছে তাত থকা আপোনালোকে পিপিও নাম্বাৰটো ইনপুট কৰিব পিপিও নাম্বাৰ ইনপুট কৰাৰ পিছত আপোনালোকৰ পেনশন লাভ কৰা একাউণ্ট নাম্বাৰটো ইনপুট কৰিব একাউণ্ট নাম্বাৰ ইনপুট কৰাৰ পিছত আৰ ইউ ৰি এমপ্লয়মেণ্ট ইয়াত নো দিব আৰ ইউ ৰিমেৰিড ইয়াতো আপোনালোকে নো ৰাখিব ইয়াৰ পিছত আপোনালোকে নেক্সট বাটন ক্লিক কৰিলে এনেকুৱা ধৰণৰ প্ৰিভিউ অফ দা ডাটা ফিল্ড পাব ইয়াত আপোনালোকে পেনচনাৰ নেম টাইপ অফ পেনশন অৰ্গেনাইজেশ্যন টাইপ স্যাংশনিং অথৰিটি সকলো ডিটেইলছ কৰাৰ পিছত এই তলত যি দুটা আছে আই সাৰ্টিফাইড দ্যাট দা এবভ ডিক্লেৰেশ্যন আৰ ট্ৰু এণ্ড একিউৰেট আই আণ্ডাৰষ্টেণ্ড এণ্ড এগ্ৰি ডেট এনি ফলছ অৰ মিছলিডিং ইনফৰমেশ্যন উইল জাষ্টিফাই ডেনিয়েল অফ পেনশন এণ্ড শ্বেল বি লায়েবল ফৰ ডিছক্ৰিমিনেৰী একশ্যন এগেইনষ্ট মি এইকেইটা আপোনালোকে ক্লিক মাৰি দিব লাগিব আৰু শেষত আপোনালোকে সাবমিট বাটনটো ক্লিক কৰিব লাগিব আৰু সাবমিট বাটন কৰাৰ পিছত আপোনালোকৰ আকৌ পুনৰ এটা আধাৰ ভেৰিফিকেশন আহে তাত ক্লিক কৰি পিনি স্ক্যান অপশনটো আপোনালোকে ক্লিক কৰিব লাগিব স্ক্যান অপশনটো ক্লিক কৰি দিলে আপোনাৰ যিগৰাকী পেনচনাৰ আছে সেই পেনচনাৰ গৰাকী আপোনালোকে যেতিয়া ইয়াত দি দিব দিয়াৰ লগালগ আপোনালোকৰ ইয়াত নিজে নিজে প্ৰসেসিং হৈ যাব আৰু আপোনাৰ ফিল আপ হৈ যাব আৰু লাষ্টত যেটো আপোনালোকৰ প্ৰমাণ আইডি আহিব সেই আইডিটো আপোনালোকে ভালকৈ ৰাখিব পিছত আপোনালোকে জীৱন প্ৰমাণ যেটো ওয়েবসাইট তাত গৈ প্ৰমাণ আইডিটো তাত ইনপুট কৰাৰ লগে লগে আপোনালোকে ডিজিটেল লাইফ সাৰ্টিফিকেটখনো ডাউনলোড কৰি ল'ব পাৰিব গতিকে এইখিনিয়ে হৈছে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লাইফ সাৰ্টিফিকেট ঘৰৰ পৰা দিয়াৰ সন্দৰ্ভত যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব